ধুৱাচাঙত গো সুৰক্ষা আইন ৰাজ্যত বৰ্তমানো অব্যাহত আছে চোৰাং গৰু সৰবৰাহ শিৱসাগৰত চোৰাং গৰুৰ বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ধৰা পৰিছে বহু গোধন আৰক্ষীয়ে জব্দ কৰিছে 3খনকৈ বাহন শিৱসাগৰ সদৰ থানা এটা আৰক্ষীৰ সজাতি দলে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ পৰা গোলাঘাট জিলাৰ নুমলীগড় বেহেৰা বজাৰ নগাঁও জিলাৰ ঢিং আৰু মৈৰাবেৰীলৈ সৰবৰাহ কৰা এই চোৰাং গৰুৰ লগত জড়িত থকা লোকসকলক কৰায়ত্ব কৰে আৰক্ষীয়ে 40টাতকৈ অধিক চোৰাং গৰুৰ লগতে গৰু সৰবৰাহত ব্যৱহৃত 3খনকৈ বাহন জব্দ কৰে বাহন দুখনৰ চালক আৰু হেণ্ডিমেনসহ 7জন লোকক আৰক্ষীয়ে আটক কৰিছে আৰক্ষীয়ে জালাউদ্দিন হুছেইন নুৰ মহম্মদ আৰছাদ খান তাপাজল ইছলাম ৰিয়াজুদ্দিন আলী হৰিছুদ্দিনক আটক কৰে চোৰাং গৰু সৰবৰাহ কৰা বাহনকেইখনৰ নম্বৰ ক্ৰমে AA03CC 5400 AA02 BC 3581 আৰু AA01SC 9791 বুলি জানিব পৰা গৈছে জব্দ কৰা বাহনকেইখনৰ ভিতৰত 2খন পিকআপ বলেৰো আৰু এখন ট্ৰাক জব্দ কৰিছে আৰক্ষীয়ে চাবুৱা হয় কি আনিছা গৰু কোনখন গাড়ী বলেৰো পিকআপ কিমান আছে গৰু 12টা হা 12টা কাগজ পত্ৰ আছে আছে এটাকে 12টা নিব পাৰে জানো সেইটোতো এতিয়া তাত লৈছে এতিয়া তাত গাড়ীখন মালিক কোন মালিকটো যোৰহাটৰ কি নাম নামটো ভালকৈ নাজানো গাড়ী মালিক চলাইছে গাড়ী মালিকৰ নাম নাজানা ভালকৈ নাজানো না তোমাৰ নাম কি সোণোৱালী সোণোৱালী হয় এখন গাড়ী ইয়াত গাড়ী 3টা আছে দুটো হা 3টা আছে কি কি গাড়ী 2টা বলেৰো পিকআপ এটা এলিমেণ্টাৰো নাই কি আছে এটা গৰু গৰু কিমান গৰু আছে সম্ভৱ ইয়াত কেইটা কেইটা আছে ক'ব নোৱাৰো গন্তি কৰা নাই সিহঁততো ক'ব পাৰে কিন্তু আমাৰ গাড়ীত আমি গন্তি কৰা নাই ক'ৰ পৰা আনিছিলা হেৰি বৰডংচা বজাৰৰ পৰা ক'লে নিছিলা নিমিলি ঘৰত নুমলীগড় মালিকৰ নাম কি মালিকৰ নাম এইটো টু কালাৰত আহিলেহেঁতেন ফোন মাৰিলে মোবাইলটো দিলে ফোন বিচাৰি নিছা নাই এইটো ফাৰ্ষ্ট কৰিছো কেইজন আছিলে কেইজন আমাৰ দুইজন আৰক্ষীয়ে কোনে আৰক্ষীয়ে পালে কোনে ইয়াত পুলিচে ধৰিছে ধৰি পিনি ৰখাইছে আহিছা তালাব বজাৰৰ পৰা কি আছে গৰু গৰু আছে কেইটা আছে কৈছে 10টা হা 10টা মালিকৰ নাম কি মালিকৰ নামটো নাজানো আমি হা মালিকৰ নামটো নাজানো আমি নাজানো ক'লে নিবা নগাঁৱলৈ হা নগাঁৱলৈ তই নগাঁৱলৈ নিবা নগাঁও কোন জেগা নগাঁও ঢিং হা নগাঁও ঢিং এই ঢিং কাৰ ওচৰত নিবি কাৰ ওচৰলৈ সেইটো আমি নাজানো মালিকৰ নামটো নাজানো নাজানো ক'ৰ পৰা আনিছে তাৰ পৰা মালিকৰ নাম জানা আমি সেই তাৰ পৰা মালিকৰ নাম নাজানো য'ৰ পৰা উঠিছে সেইটো মালিকৰ নাম নাজানো তোৰ নামটো কি আমাৰ নামটো তাবাদুল ইছলাম শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট ফাৰ্ষ্ট নিউজ আছাম